জেংৰাই মুখ তিনিআলিত বৰ সতেজ পাচলি ওলায় আৰু সেয়ে স্কুলৰ পৰা আহোঁতে প্ৰায়ে মই তাত অলপ সময় ৰওঁ। সেইদিনাও পাচলি কেইটামান কিনি বাইকখন ষ্টাৰ্ট দিব লওঁতেই হঠাতে মাজু নবৌৱে ফোন কৰিলে। ফোনটো ৰিচিভ কৰাৰ লগে লগে তেওঁ ক'লে, কালিতো শনিবাৰ, তুমি পাছবেলা ফেৰীখনতে গুচি আহিবা। তোমাৰ বাবে ছোৱালী এজনী চাইছোঁ। পৰহিলে তেওঁলোকৰ ঘৰৰ মানুহ আহিব বিয়াৰ দিন বাৰ ঠিক কৰিবলৈ। আৰে এইটো কেনেকুৱা কথা নবৌ? না মই তেওঁক চিনি পাওঁ, না মই তেওঁক দেখিছোঁ। আপোনালোকে এনেকৈ ফাইনেল কৰি দিলে হ'ব নেকি? কিয় নহ'ব? 5 বছৰ মাজুলীত থাকি তুমি কি কৰিলা? ইমান ধুনীয়া ধুনীয়া ছোৱালীবোৰ আছে, এজনীও তুমি ঠিক কৰিব নোৱাৰিলা। মুঠতে কাইলৈ আহিবা বুলি কৈ তেওঁ ফোনটো ৰাখি থৈ দিলে। এইবোৰ কথাতে মোৰ খং উঠে। আৰে মাজুলীৰ ছোৱালী ধুনীয়া হ'ল বুলি মই কি যাকে তাকে গৈ বিয়াৰ প্ৰস্তাৱ দিব পাৰোঁ নেকি? নে মই এই লোহাৰ লংক বেপাৰীৰ দৰে ৰাস্তাই ৰাস্তাই চিঞৰিম, আছে নেকি কোনোবা ছোৱালী, বিয়াৰ উপযুক্ত কোনোবা ছোৱালী? আচ্ছা, আপুনি বাৰু চিৰাল খাই ভাল পায়নে? মই কিন্তু সাংঘাতিক ভাল পাওঁ। হালধীয়া বৰণ লোৱা চিৰালবোৰ যেতিয়া ফাটে, তাৰ ফুৰফুৰীয়া গোন্ধটোৱে মোক পাগল কৰি তোলে। অকণমান যদি ম'হৰ গাখীৰ দুটুকুৰামান যদি গুড় হয়, তেনেহ'লে স্কুলত মধ্যাহ্ন ভোজনত সেইদিনা ৰান্ধনীয়ে কি ৰান্ধিছে খবৰ নাৰাখিলেও হয়। এদিন স্কুলৰ পৰা ৰুমলৈ আহি থাকোঁতে মিচিং গাঁৱৰ সেই শিমলুজোপাৰ ওচৰতে হঠাতে ফুৰফুৰীয়া গোন্ধটো পালোঁ। ঘূৰি চাই দেখোঁ মাথাউৰি কাষৰ ঘুমটিখনৰ সন্মুখত থকা বাঁহৰ চাংখনত কলপাত এখিলা পাৰি শাৰী শাৰীকৈ সজাই থোৱা আছে বাকলি ফাটি পাক লৈ থকা কেইবাটাও চিৰাল। বাইকখন ৰাখি মই ওচৰ চাপি গ'লোঁ। লগে লগে ভিতৰৰ পৰা শব্দ কেইটামান উফৰি আহিল, বাকী নহ'ব, সৰুটো 30, ডাঙৰটো 20। সৰুটো দাম কিয় বেছি? কাৰণ সেইটো মই কৰা খেতি। আপুনি খেতিও কৰে? যুৱতী এগৰাকীয়ে ওলাই আহি ক'লে। আপুনি মোক চুপতি মাৰিবলৈ আহিছ নে কিনিবলৈ আহিছে? মই থতমত খাই গ'লোঁ। যিখন গাঁৱৰে পাৰ হৈ গ'লে মই হাল বাই থকা হালোৱাজনেও ট্ৰেক্টৰখন ৰাখি ছাৰ আহিলি বুলি মাত দিয়ে, সেইখন গাঁৱৰ এগৰাকী যুৱতীয়ে মোক এনেকুৱা ব্যৱহাৰ কৰিছে। মই কিবা এটা কোৱালৈ তেওঁ নৰলেই। জনতা চাবোনৰ বগা মোনাটোৰ পৰা পুৰণা পলিথিন এটা উলিয়াই সৰু চিৰালটো ভৰাই মোৰ ফালে আগবঢ়াই দি ক'লে, এইটো আপুনি লৈ যাবি, খাই বেয়া পালে কাইলৈ ঘূৰাই দি যাবি। পাছদিনা মই গ'লোঁ, ঘূৰাবলৈ নহয় আৰু এটা কিনিবলৈ। চিৰালটো সঁচাকৈ বৰ সোৱাদ আছিল। তাৰ পাছত প্ৰায় 15 দিনমান মই তেওঁৰ দোকানৰ পৰা নিয়মীয়াকৈ চিৰাল কিনিলোঁ। কেতিয়াবা ভাবোঁ, ইমান মিঠা মিঠা চিৰাল বিক্ৰী কৰা ছোৱালীজনীৰ কথাবোৰ বাৰু কিয় ইমান তিতা? হয়, পাচলিৰ তিতা মই বেয়া পাওঁ, কিন্তু কথাৰ তিতা দেখোন লাহে লাহে ভাল লাগিবলৈ আৰম্ভ কৰিছে। এদিন তেওঁ চিৰাল এটা মোৰ ফালে আগবঢ়াই দি ক'লে, এইটোৱেই লাষ্ট, কাইলৈৰ পৰা আৰু নাপাবি। বিশ্বাস কৰক, বুকুৰ কোনোবাখিনিত মজাৰলি পৰুৱা এটাই কামুৰি দিয়াৰ দৰে লাগিল। নিয়মমতে তাৰ পিছদিনা মই তেওঁৰ দোকানলৈ যাব নালাগিছিল, কিন্তু গ'লোঁ। সেইদিনাহে মই তেওঁৰ দোকানখনলৈ ভালকৈ চালোঁ। 5 পেকেটমান বিস্কুট, হালধীয়া বৰফি, বন বগৰী, তেতেলী, কেইপেকেটমান চেম্পু, জনতা চাবোনৰ কেইটামান ঢেলা, কেইপেকেটমান চিপছ, কেইপেকেটমান চানা আৰু 10 পেকেটমান মছলা। ৰুমাল গুঠি থকা ছোৱালীজনী এইবাৰ ক'লে, মইতো কালিয়ে কৈছিলোঁ। মই কথাটো সম্পূৰ্ণ কৰিবলৈ নিদি আধাতে ক'লোঁ, মই চিৰাল নিবলৈ অহা নাই। কি দিম? মই বাদামৰ পেকেট এটা ফালি 5 টকা এটা আগবঢ়াই গুচি আহিলোঁ। পৰৱৰ্তী প্ৰায় এসপ্তাহমান মই তেওঁৰ দোকানৰ পৰা নিয়মীয়াকৈ বাদামৰ পেকেট এটা কিনিলোঁ। এদিন তেওঁ মোক বাদামৰ পেকেটটো আগবঢ়াই দি ক'লে, আপোনাক কথা এটা কওঁ, বেয়া পাবি নেকি? নাই, নাপাওঁ। আপুনিতো মাষ্টৰ মানুহ, কথাবোৰ জানই, তথাপিও কওঁ, বেয়া বস্তুবোৰ বেছিকৈ নাখাবি। পথাৰৰ মাজৰ পুলটোত বহি মই তেওঁৰ কথাবোৰে ভাবি আছিলোঁ। এই বাদাম কেতিয়াৰ পৰা বেয়া বস্তুৰ শাৰী লৈ উঠিল? ঠিক তেনেকুৱাতে দেখিলোঁ কোনোবা এজনে বাদামৰ পেকেট এটা লৈ লোকেল চুলাই ঘাটিৰ ফালে গৈছে। কথাৰ ওৰ মই তেতিয়াহে বিচাৰি পালোঁ। আচলতে তেওঁ ভাবি আছিল মই সদায় তেওঁৰ পৰা বাদামৰ পেকেট এটা লৈ চুলাই খাবলৈ যাওঁ।
পাছদিনাৰ পৰা আৰু মই তেওঁ দোকানৰ ওচৰত ৰ'ব নোৱাৰিলোঁ। তেওঁ দোকানৰ ওচৰ পোৱাৰ লগে লগেই মই বিপৰীত ফালৰ বেতনী দৰালৈ চাই জোৰেৰে এক্সেলেটাৰ পকাওঁ। এদিন শিমলুজোপা ওচৰ পাওঁতে হঠাতে দোকানৰ পৰা শব্দ কেইটামান উফৰি আহিল। বেয়া পাই থাকিব নালাগে, মই ঘৰৰ মানুহ বুলি ভাবিহে কথাটো কৈছিলোঁ। পাছদিনা মই এক্সেলেটাৰ পকাব নোৱাৰি শিমলুজোপাৰ ওচৰতে বাইকখন ৰাখি মই দোকানখনলৈ গ'লোঁ। তাৰ পাছত প্ৰায় 15 দিনমান মই তেওঁ দোকানৰ পৰা নিয়মীয়াকৈ 2 টকীয়া চেম্পুৰ পেকেট কিনিলোঁ। এদিন ৰাতিপুৱা শুই থাকোঁতে হঠাতে দুৱাৰখন নক হ'ল। খুলি চাই দেখোঁ সেই যুৱতীগৰাকীৰ দেউতাক। ছাৰ, আপুনি সদায় আমাৰ দোকানৰ পৰা এক পেকেট চেম্পু কিনক। হয়তো চাগে তোৰ দৰমহাটো নোপোৱাৰ কাৰণে এনেকুৱা কৰ। আপোনাৰ নিচিনা এটা মাষ্টৰ মানুহে এনেকৈ এক পেকেট চেম্পুৰ কিনিলে বেয়া দেখি। এইটো ল, 50টা পেকেট আছে, তই দৰমহা পালে দি দিলেও হ'ব বুলি কৈ তেওঁ গুচি গ'ল। তাৰ আগলৈকে মই মানুহজনক ভাল পাইছিলোঁ। কেতিয়াবা তেওঁৰ দোকানত লগ পালেও মই বহুত সময় কথা পাতিছিলোঁ। কিন্তু সেই ঘটনাটোৰ পাছত অকল সেই ঘটনাটোৱে নহয়, তেনেকুৱা অক্ষমনীয় ঘটনা তেওঁ বহুত কেইটা কৰিছে। কেইদিনমান মই বৰফি কিনা দেখি এদিন 25টামান বৰফি তেওঁ মোক বান্ধি দিলে। দুদিনমান চাবোন কিনা দেখি এদিন জনতা চাবোনৰ ঢেলা কেইটামান ওলমাই দিলে। দুদিনমান চয়াবিন কিনা দেখি এদিন আকৌ 1.5 কেজিমান চয়াবিন কেৰিয়াৰত বান্ধি দিলে। এনেকুৱা অক্ষমনীয় অপৰাধ তেওঁ বহুত কেইটা কৰিলে। মই এতিয়া তেওঁক কেনেকৈ কওঁ যে মই আপোনাৰ দোকানৰ পৰা বস্তু কিনিবলৈ নাযাওঁ, চিৰাল বেচা ছোৱালীজনী চাবলৈ যাওঁ। মাজতে কেইদিনমান দোকানত ছোৱালীজনী নেদেখি এদিন মই তেওঁক সুধিলোঁ, ছোৱালী ক'ৰবালৈ গ'ল নেকি? তাই কাপোৰ বৈছে। আপোনালোকৰ ঘৰত কাপোৰো বয়? মই এনেকুৱাকৈ কথাখিনি ক'লোঁ যেন মই কোনোদিনে কাপোৰ বোৱা দেখাই নাই। তহঁতৰ গোলাঘাটৰ ফালে কি নবয়? কোনোবাই হয়তো বয়, কিন্তু মই দেখা নাই। তেনেহ'লে এদিন ওলাবি, চাবি। কেতিয়া যাবি? আজিয়ে যাব পাৰি। নাই, আজি যাব নালাগে, অহা দেওবাৰে ওলাবি। দেওবাৰে মই তেওঁলোকৰ ঘৰলৈ গ'লোঁ। তেতিয়ালৈ মই বহুত দূৰ আগবাঢ়ি গৈছিলোঁ। সপোনো বহুত দেখিলোঁ, পৰিকল্পনাও বহুত কৰিলোঁ। বিয়াৰ পাছত মই মাজুলীতে ঘৰ এখন সাজিম। 2 ডৰামান মাটি কিনি দুয়ো মিলি চিৰালৰ খেতি কৰিম। তেওঁৰ মাকগৰাকী বৰ মৰমীয়াল। চাহৰ লগত খাবলৈ দিয়া পিঠাকেইটা কেনেকুৱা হৈছে বুলি সোধাত মই ভাল হৈছে বুলি কৈছিলোঁ। আৰু এতিয়া প্লেটত থকা বাকী পিঠাকেইটাও খাবলৈ জোৰ কৰি ফুৰিছে। অলপ আঁতৰত তেওঁ মুৰ্গীৰ মাংস ৰান্ধি আছে। মিচিং ছোৱালীয়ে হেনো যদি ভাতৰ লগত মুৰ্গী ঠেঙৰ ওপৰৰ অংশটো দিয়ে, তেনেহ'লে হেনো বিয়াত সন্মতি থকা বুজায়। সঁচানে মিছা নাজানো, এইবোৰ মই বাবাদাৰ মুখত শুনা কথা। কেনেবাকৈ আজি তেওঁ বাৰু মোক দি দিব নেকি মুৰ্গী ঠেঙৰ ওপৰৰ অংশ? মই এতিয়া তেওঁলোকৰ আগত কথাবোৰ কেনেকৈ উলিয়াওঁ? চটিয়না কাঠৰ দৰে টান সেই পিঠাটো চিকুটি মই সেইবোৰ কথাই ভাবি আছিলোঁ। কিন্তু বেছি সময় মই ভাবিব লগা নহ'ল। অলপ সময় পাছত মাকে নিজেই কথাটো উলিয়ালে। আপুনি বিয়া পাতিলি? নাই পতা। কেতিয়া পাতিবি? অহা বছৰ মানে। ছোৱালী? মই যুৱতীগৰাকীলৈ চালোঁ, তেওঁ মোৰ ফালে চালে। গম পালোঁ তেওঁৰ সন্মতি আছে। মনত অকণমান সাহস গোটাই মই ক'লোঁ, চোৱা আছে, কেৱল মা দেউতাক আনি চিঙা কথা কৰিলেই হ'ল। বহাগত দিন নল'বি কিন্তু। কিয়? বহাগত আমাৰ এইও বিয়া নহয়, ল'ৰা দিচাং মুখৰ। কালি আহি বিয়া ঠিক কৰিছে। মই জঠৰ হৈ পৰিলোঁ। তই বিয়ালৈ আহিব লাগিব কিন্তু। দেউতাকে ক'লে, আহিব, কিয় নাহিব? ঘৰৰ মানুহ তেওঁ লাগি ভাগি সহায় কৰি দিব। আৰু বহুত কিবা কিবি তেওঁলোকে ক'লে, কিন্তু সেইবোৰ একোৱেই মোৰ কাণত নোসোমালে। আচৰিত কথা, ভাতৰ লগত সেইদিনা তেওঁ মুৰ্গী ঠেঙৰ ওপৰৰ অংশটোও নিদিলে। আহিবৰ সময়ত দেউতাকে ক'লে, মাজনী, চিৰাল এটা পকিছিলে নহয়, ছাৰক বান্ধি দে। অলপ পাছত তেওঁ চিৰালটোলৈ ওলাই আহিল। মই চিৰালটোলৈ চালোঁ। সেই প্ৰথম দিনা দেখা চিৰালটোৰ সৈতে একেই।
বাকলি ফাটি পাক লৈ আছে। প্ৰয়োজনতকৈ বেছি ফাটিছে চিৰালটো। যুৱতীগৰাকীয়ে ক'লে, ৰছী এডাল আনি দিম নেকি বান্ধিবলৈ? মই এতিয়া তেওঁক কেনেকৈ কওঁ যে মোক এতিয়া চিৰাল বান্ধিবলৈ ৰছী নালাগে, ফটা হৃদয়খন জোৰা দিবলৈ আঠা অকণহে লাগে।